ঘটনাটো মানে কালি আমি 6:30 বজাত আমি সন্ধিয়া 6:30 বজাত আপোনাৰ বাইদেউ ঘৰলৈ গৈছিলোঁ। ভাত এসাঁজ খাবলৈ মাতিছিলে। তো আমি 6:30 বজাত ঘৰৰ পৰা ওলোৱাৰ পিছত আমি 10:40ত ঘৰ সোমাইছিলোঁ। 10:40ত ঘৰ সোমাই আমি দেখিছোঁ যে মানুহগৰাকীয়ে সোমাই পিনে ৰুমত সোমাই পিনে দেখিলে গোটেই বস্তু আলংকাৰ চব লৈ গ'ল। যিহেতু দেখাৰ পিছত আমি গোটেইবোৰ মানে বিচাৰিছোঁ আৰু তো বিচৰাৰ পিছত তাৰপিছতে আমি আৰক্ষীক খবৰ দিছোঁ যে এনেকুৱা কথা। তাৰ 10-15 মিনিটৰ পিছতে তেওঁলোক আহি উপস্থিত হ'লে। সোণ আপোনাৰ 15 তোলাৰ ওপৰতে হ'ব। টকা আপোনাৰ 8-10 হাজাৰ সেনেকৈ হ'ব আৰু ওচৰে পাজৰে হৈছে যদিও মানে কি হয়, সোণৰ হোৱা নাছিলে। আমাৰ ছাইডৰ ওচৰতে হৈছিলে। তেওঁলোকৰ কাঁহী বাতি নিছিলে, কাঁহৰ কাঁহী বাতি। আগৰখিনি ধৰাটো সেনেকৈ পৰিছে নে মই সঠিক ক'ব নোৱাৰিম, কাৰণ কেইটামান মানুহ আহিছিলে? আমি 10:40ত পাকঘৰ এনে সোমালে আকৌ বুজিছোঁ যেনিয়ে নহওক জানে পাছফালে কৰিব পাক মাৰি দিয়ে কৰি যাব এইখন কি এই ৰ'দত চলি আছে। এই ৰ'দত হেৰি কৰিলে আৰু দৰ্জাখন হেৰি কৰিলে। নহ'লে 5টা ৰ'দডাল বেকা কৰিব নোৱাৰে আৰু পাকঘৰ যে খিৰিকী এখন উপস্থিত কাহিনীটো লাগে, তলত নালাগে।